হেল্ল' এভৰিৱান। আজি দুপৰীয়া বনাইছিলোঁ ঢেকীয়া শাক, কঁঠালৰ গুটি দি বনাইছিলোঁ। এয়া সৰিয়হ দিলোঁ, তেল দিলোঁ, সৰিয়হ দিলোঁ, অলপ পাঁচফোৰণ দিছোঁ, বিলাহী দিলোঁ, আদা দিছোঁ। এনেকৈ অকণমান লৰাই থাকিব লাগিব, অকণমান সিজি যাব লাগিব। বিলাহীটো সিজি গ'লে অলপ ভাল হয়, কালাৰটো ভাল হয়। তাৰপিছত এইটো বইল কৰা কঁঠালৰ গুটি দিছোঁ। কঁঠালৰ গুটি আপোনাৰ ঢেকীয়া শাকেদি বনালে বহুত টেষ্টি লাগে, বহুত খাই ভাল লাগে। তো আজি এইটো বনাইছোঁ। নিমখ দিছোঁ, অকণমান হালধি দিছোঁ, জিৰাটো পিছত দি দিম মই। অকণমান ভাজিছোঁ, ভালকৈ ভাজি পেলাই আপোনাৰ ঢেকীয়া শাক দি দিছোঁ। এইটো ভালকৈ ভাজিব লাগিব, নহ'লে আকৌ ঢেকীয়া শাকটো কেঁচা কেঁচা হৈ থাকিবতো, ভাল নালাগিব খাই পেলাই। একদম ভালকৈ ভাজিব লাগিব কম জুইত, ভালকৈ সিজাই এই সিজিছে অলৰেডি, অলপ হৈয়ে গৈছে বাৰু, ভাজিটো হৈয়ে গ'লগৈ। খাই বহুত ভাল লাগে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি লাগে। ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক এটা দিব। বাই।